নমস্কাৰ, মই জিচু বৰ্মন। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে RNA নিউজ আছাম। আৰু সমাগত ভোগৰ উৎসৱ ভোগালী আৰু ভোগালীক আদৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ। আৰু গাঁৱৰ যিসকল ডেকা গাভৰু তেওঁলোকে ইতিমধ্যে নৰাৰে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান আছো জৰাবাৰীত, আৰু জৰাবাৰীৰ কিছুমান এনে কাৰুকাৰ্য আপোনালোকক দেখুৱাবৰ কাৰণে আজি মই যত্ন কৰিম, যিসমূহ আচলতে আপুনি পূৰ্বত দেখা নাই। মই প্ৰথমতে দেখুৱাই লৈছো, এয়া হৈছে দিল্লীত অৱস্থিত লোটাছ টেম্পল। লোটাছ টেম্পলৰ আৰ্হিত এগৰাকী ইয়াত ব্যক্তিয়ে ইয়াত নিৰ্মাণ কৰিছে এটা ভেলাঘৰ, আৰু নৰাৰে নিৰ্মাণ কৰিছে লোটাছ টেম্পলৰ আৰ্হিত এনেধৰণৰ এটা ভেলাঘৰ। তাৰ সমান্তৰালভাৱে আমি আপোনালোকক দেখুৱাৰ যত্ন কৰিম কিছু কাৰুকাৰ্য কৰিছে এগৰাকী ব্যক্তিয়ে, যিগৰাকী ব্যক্তিৰ লগত মই কথা পতাৰো যত্ন কৰিম। মই সহযোগীক দেখুৱাৰ যত্ন কৰিছোঁ। আচলতে এয়া হৈছে এখন গাঁও, এইখন হৈছে এখন গাঁও, যিখন গাঁও আপোনালোকে দেখিবলৈ ইতিমধ্যে যত্ন কৰিছোঁ আপোনালোকক দেখুৱাবলৈ। এখন গাঁও আপুনি হয়তো অনুমান কৰিব পাৰিছে। আপুনি যদি কেমেৰা ওচৰলৈ যাওঁ আপোনালোকে একেবাৰে অনুমান কৰিব নোৱাৰিব যে এখন গাঁও নহয় বুলি। এখন গাঁৱৰ এখন ঘৰত যি সামগ্ৰী লাগে, যেনেধৰণৰ এটা পৰিৱেশ গাঁৱৰ ঘৰত, সেয়া এগৰাকী ব্যক্তিয়ে নিৰ্মাণ কৰি উলিয়াইছে। আৰু সেইগৰাকী ব্যক্তিৰ লগত মই কথা পতাৰ যত্ন কৰিম। ইয়াত দেখুৱাইছোঁ, ইয়াত ঢেঁকী আছে, তাৰ সমান্তৰালভাৱে আপুনি জুইশাল আছে, ইয়াত জুই ফুৰাই। আৰু তাৰ সমান্তৰালভাৱে যদি আপুনি চাই, এয়া হৈছে জাকৈ খালৈ, আৰু তাৰ এফালে দেখিব আপুনি তাঁতশাল। আৰু গাঁৱত কেনেধৰণৰ এটা পৰিৱেশ হয়, সেই পৰিৱেশ এনেধৰণে সৰুকৈ তেওঁ নিৰ্মাণ কৰিবলৈ যত্ন কৰিছে। আৰু ইয়াৰ পৰাই কিছু বাৰ্তা তেওঁ প্ৰেৰণ কৰিবলৈ যত্ন কৰিছে। আৰু মই দেখুওৱাৰ যত্ন কৰিছোঁ, এয়া হৈছে ভঁৰাল। এইটো হৈছে ভঁৰাল। গাঁও অঞ্চলত আচলতে যিসকল বসবাস কৰে তেওঁলোকে হয়তো ইতিমধ্যে অনুমান কৰিব পাৰিছে, এইটো হৈছে ভঁৰাল। আপুনি যদি ওচৰৰ পৰা চাই, মই ক্ল'জ কৰি দেখুৱাইছোঁ, আৰু যদি আপুনি অকণমান দূৰত গুচি আহে তেন্তে আপুনি দেখিব আচৰিত দেখিব। আৰু তাৰ সমান্তৰালভাৱে আপুনি যদি চাই, এইটো হৈছে মণিকূট, আৰু মণিকূটৰ ভিতৰত সিংহাসন আছে। সিংহাসনখন আপোনাক দেখুওৱাৰ যত্ন কৰিছোঁ। আৰু যদি ওচৰলৈ যায় খাইলাখ তেনেদৰে, আৰু দূৰলৈ যদি আপুনি গুচি আহে তেনেদৰে কি দেখিব, তেনেই সৰু এটা ঘৰ। কেনেদৰে মনলৈ আহিল সকলোখিনি কথা পতাৰ যত্ন কৰিম। এইফালে মই দেখুৱালেও প্ৰথম চেষ্টা কৰিছোঁ, এয়া হৈছে গোহালি, গৰুৰ গোহালি। এয়া গাঁৱৰ অঞ্চলত যিসকলে বসবাস কৰে তেওঁলোকে ইতিমধ্যে অনুমান কৰিব পাৰিছে। আৰু তাৰ সমান্তৰালভাৱে আপুনি এইপিনে দেখিছে খেৰৰ মেজি, যি খেৰৰ মেজি তেওঁ নিৰ্মাণ কৰিছে। এখন ঘৰত লাগতিয়াল যিসমূহ যাৱতীয় সামগ্ৰী লাগে সকলোখিনি তেওঁ নিৰ্মাণ কৰিছে। মই এফালে যদি যাওঁ, লেট্ৰিন বাথৰুমৰ পৰা ধৰি দমকলৰ পৰা ধৰি সকলোখিনি তেওঁ নিৰ্মাণ কৰিছে। এয়া দেখিছে দমকল, এয়া হৈছে দমকল। এফালে যদি আপুনি চাই ওচৰৰ পৰা দমকল, তাৰ সমান্তৰালভাৱে এপিনে লেট্ৰিন, এপিনে বাথৰুম, এনেদৰে তেওঁ নিৰ্মাণ কৰিছে। গাঁওবাসীও আছে, তেওঁলোকৰ লগতো কথা পতাৰ যত্ন কৰিম। আৰু যিগৰাকী ব্যক্তিয়ে এইসমূহ কাৰুকাৰ্য নিৰ্মাণ কৰি উলিয়াইছে তেওঁৰ লগত মই কথা পতাৰ যত্ন কৰিম। আপুনি ইফালে আহক। আপোনাক পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। আৰু এইসমূহ যি কাৰুকাৰ্য আপোনাৰ হাতত প্ৰাণ পাই উঠিছে, কেনেদৰে মনলৈ আহিল, কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে ৰাইজলৈ? 7 বছৰে হ'ল মই এইবিলাক বস্তু বনাই খুব ভাল পাওঁ। গতিকে এইবাৰো মানে অলপ বেছিকৈ মনলৈ মানে ভাৱ এটা আহিলে, এখন গাঁৱৰ পৰিৱেশ বা এঘৰ মানুহৰ পৰিৱেশ দেখুৱাবৰ কাৰণে। কিমান দিন হৈছে বনাই থকা? এমাহমান হ'ল। এমাহৰ ভিতৰত মই গোটেইখিনি বস্তু বনাই উলিয়াইছোঁ। ভেলাঘৰটো আপুনি নিৰ্মাণ মই নিৰ্মাণ কৰিছোঁ। মই ৰাইজৰ সহযোগত ভেলাঘৰটো নিৰ্মাণ কৰিছোঁ। আজি 7 বছৰ হৈ গ'ল বনাই থকা। অকণমান আপুনি দেখাই দিয়কচোন। তাৰ স্মৃতিসমূহ এইখন বেনাৰতে আছে। আচ্ছা, আপুনি অকণমান দেখাই দিয়কচোন কোনটো কেনেকুৱা ধৰণৰ। ইতিমধ্যে হয়তো দৰ্শকে দেখিছে, তথাপিও আপুনি এবাৰ দেখাই দিয়ক। হয়, এয়া তেওঁ দেখাই দিব। এইটো হ'ল মানুহ থকা ঘৰ। হয়। তাৰপিছত এইটো হ'ল পাকঘৰ। তাৰপিছত এইখন ঢেঁকীশাল, তাৰ লগতে এখন জুইশাল। ঢেঁকীশালত এয়া ডলা চালনী গোটেইখিনি সামগ্ৰী আছে। এখন জুইশাল, এখন তাঁতশাল। আৰু দেখিছেনে, এতিয়াও হয়তো প্ৰায় মানুহৰ ঘৰত আছে ভঁৰাল, কিন্তু সৰু সৰু ল'ৰা ছোৱালীক বা আমাৰ দৰে কিছুমান মানুহক সুধিলে ভঁৰাল ঘৰ কি বস্তু বুজি নাপায়। গতিকে এইটো ভঁৰাল ঘৰ। তাৰপিছত এইটো গোসাঁই ঘৰ। গোসাঁই ঘৰৰ লগতে এইখন ধৰা বুলি কয়। আগতে ধৰা ধৰা বুলি কয়, কল থোৱাই ব্যৱহাৰ কৰা হয়। এইখিনি আৰু এনেদৰে হয়। এইটো গোহালি ঘৰ। গোহালিটোত এহাল গৰু আৰু মাইকী গৰু এজনী আছে। এইখিনিয়ে তাৰ লগতে এইটো খেৰ বুজো।
এইখিনিয়ে সামগ্ৰী। আপোনাৰ নামটো সোধা হয়। শ্ৰী চেনিৰাম নাথ। চেনিৰাম ককাইদেৱে এনেদৰেই আচলতে এখন ঘৰৰ যিসমূহ সামগ্ৰী, ঘৰখনত এইটো ঘৰ আৰু ঘৰখনৰ কাষতে আছে ঢেঁকীশাল, তাৰ সমান্তৰালভাৱে তাত আছে তাঁতশাল, আৰু ঘৰ এখনত গাঁৱৰ ঘৰ এখনত কেনেকুৱা পৰিৱেশ, সেই পৰিৱেশটো দাঙি ধৰাৰ চেষ্টা কৰিছে। বহুতেই নাজানে আচলতে ভঁৰাল কি, বহুতে এতিয়া নাজানে যে মণিকূট কি বস্তু, বহুতে গোহালি দেখা নাপায়। সেইসমূহ এটা বাৰ্তা তেওঁ ভেলাঘৰটো নিৰ্মাণ কৰিছে, তাৰ সমান্তৰালভাৱে এইসমূহ নিৰ্মাণ কৰি ৰাইজৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিছে। গাঁওবাসী আছে, মই তেওঁলোকৰ লগতো অলপ কথা পতাৰ যত্ন কৰিম। বাইদেউ, এটা সুন্দৰ বাৰ্তা এগৰাকী চেনিৰামে ৰাইজলৈ প্ৰেৰণ কৰিছে, কেনেকুৱা লাগিছে আপোনালোকৰ? নমস্কাৰ। মাঘৰ বিহু উপলক্ষে যিখিনি কৰি দেখাইছে সকলোখিনি মানে আমাৰ গাঁৱলীয়া পৰিৱেশ এটা দেখাই দিছে। সকলোৱে মনবিলাকত মানে ভাল লাগিবৰ কাৰণে এই বস্তুখিনি বনাই পেলাই ৰাইজক মানে দেখাবৰ কাৰণে হেৰি কৰিছে, প্ৰস্তুতি কৰিছে। নিশ্চয়, আৰু এনেদৰে আচলতে ভোগৰ উৎসৱ ভোগালীৰ কেইদিনমান বাকী থকাৰ প্ৰাকক্ষণতে এনেদৰে চেনিৰামে ডাঙৰীয়াই এনেদৰে এখন গাঁও বনায়, এনেদৰে এখন ঘৰৰ সামগ্ৰী বনায়, এটা সুন্দৰ বাৰ্তা ৰাইজলৈ প্ৰেৰণ কৰিছে, যিসমূহ আচলতে আজিকালি নাইকিয়া হ'বলৈ ধৰিছে বা চহৰ অঞ্চলত প্ৰায় নায়েই, সেইসমূহ বাৰ্তা ৰাইজলৈ প্ৰেৰণ কৰিছে। এইটো হৈছে লোটাছ টেম্পুল, যিটো ইতিমধ্যে আপোনালোকে দেখিছে। লোটাছ টেম্পুল হৈছে দিল্লীত অৱস্থিত, আৰু সেই টেম্পুলৰ আৰ্হিত তেওঁলোকে এটা ভেলাঘৰ নিৰ্মাণ কৰিছে, আৰু নৰাৰে তেওঁ ভেলাঘৰটো নিৰ্মাণ কৰিছে। তাৰ সমান্তৰালভাৱে এইসমূহ যি নিৰ্মাণ কৰিছে, এখন ঘৰত লাগতিয়াল যিসমূহ সামগ্ৰী সেইসমূহ নিৰ্মাণ কৰি বহুতৰে দৃষ্টি ইতিমধ্যে আকৰ্ষণ কৰিছে তেওঁ, আৰু এনেদৰে তেওঁ নিৰ্মাণ কৰিছে এখন গাঁও। আৰু আপুনি ওচৰৰ পৰা চালে, আমি কেমেৰা ওচৰৰ পৰা চালে আপোনালোকে ধৰিবই নোৱাৰিব যে এনেকুৱাও যে এটা এইটো খাইলাখ এটা ঘৰ, যে ওচৰৰ পৰা ক্ল'জ কৰি যদি আমি দিওঁ তেতিয়াহ'লে আপুনি ধৰিব নোৱাৰিব এখন যে ঘৰ। তেনেদৰে এটা বাৰ্তা প্ৰেৰণ কৰিছে এগৰাকী চেনিৰাম ডাঙৰীয়াই, আৰু এনেদৰেই বহুদিনৰ অপেক্ষা, বহুদিনৰ কষ্টত তেওঁৰ এইসমূহ যি কাৰুকাৰ্য সেয়া ইতিমধ্যে প্ৰাণ পাই উঠিছে তেওঁৰ হাতৰ পৰশত। মই জৰাবাৰীৰ পৰা বিদায় লোৱাৰ চেষ্টা কৰিছোঁ, কেমেৰা পাৰ্চন ইন্দ্ৰ কুমাৰ সহযোগত।